আজি দেওবাৰ আৰু যোৱাকালি শনিবাৰ আছিল। শনিবাৰে ৰাতিপুৱাই মা মোক ফোন কৰিছে, বাবা তই ঘৰত আহিবিচোন। সচৰাচৰ মা এনেকৈ ইমান ইমাৰ্জেঞ্চিকৈ ফোন কৰি নামাতে। মই ক'লোঁ কি হ'ল, কিয় মাতছা, কিয় যাব লাগে? কৈছে আহিবিচোন আহিবি। মানে বহুতবাৰ সোধাৰ পিছত কৈছে যে ঘৰৰ লেচুবিলাক পকছে, তো খাব আহিব লাগে। তো মাৰ কথা চাওক, মই গুৱাহাটীৰ পৰা ঘৰত লেচু খাব আহিব লাগে। তো তাৰমানে এনেকৈ পকছে, এইকেইটা ছিঙিলোঁ আৰু এইকেইটা চাওক, এই এনেকৈ তাৰমানে পকি আছে, ইমান ধুনীয়া হয়। এইফালেও আছে, এই গছডাল তাৰমানে ইমান পকিছে চাওক। তো তাৰমানে কথাটো হ'ল, আমাৰ ঘৰ ওচৰ চুবুৰীয়া যিমান আছে মানে চবেই খাইছে প্ৰায়। আৰু সেইটো চাইড শেষ, তাৰমানে গছডালৰ এইবিলাক শেষ। তো এইখিনি আছে তাৰমানে এইখিনি মোৰ কাৰণে মায়ে থৈ দিছে। তো এতিয়া লেচু খোৱাটোহে কথা আৰু। তো এয়া খাই চাওঁ কেনেকুৱা। চাওক কি টেষ্টি, আৰু গুটিটো একদম সৰু, তাৰমানে মজা।